নমস্কাৰ। আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। কথাটো এটা হৈছে সৰ্বপ্ৰথমতে আপোনালোকক এটা অনুৰোধ জনাওঁ যে এই ভিডিঅ'টোৰ যি কথাখিনি ক'বলৈ গৈছোঁ যাতে বিতৰ্কলৈ নিনিয়ে, যাতে যিসকলে জানে সেইসকলে যাতে উত্তৰটো ভালকৈ দিয়ে, যাতে কথাখিনি বিতৰ্কলৈ নিনিয়ে, তাৰ বাবে বিশেষ অনুৰোধ। এতিয়া কথা হৈছে, এই যি শৰণ কিতাপখনত আছে, শৰণ কিতাপখনত লেখা আছে যে শাস্ত্ৰ পঢ়ি তত্ত্ব লোকে অনেক জানৈ, দৃশ্যমান গুৰু বিনে শৰণ নহয়। এতিয়া কথা হ'ল, আমাৰ যিসকল মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱক গুৰু হিচাপে তেওঁলোকক সুধিছোঁ, আপোনালোকে কেতিয়া এই দুইজন মহাপুৰুষক লগ পালে? অনুগ্ৰহ কৰি জনাবচোন কমেণ্ট বক্সত। এইকাৰণে সুধিলোঁ, ইয়াত এটা উদাহৰণ দিবলৈ গ'লে কৈছে, আপোনাৰ ওচৰত যদি ভাবি আছে যে আপোনাৰ ওচৰত 50,000 টকা এটা আছে, হয়নে? সেই 50,000 টকা যদি কোনোবাই ব্যক্তিয়ে আপোনাক বিচাৰে, তহা 50,000 আছে নেকি? আপুনি ক'লে যে মোৰ ওচৰত আছে, তেওঁ ক'লে যে ঠিক আছে, দিয়কচোন পইচাটো, মই ইমান দিনৰ ভিতৰত ঘূৰাই দিম, আপুনি দিব পাৰিবনে? যদি আমি সেইটো যদি চাবলৈ যাওঁ যে দৃশ্যমান গুৰু নহ'লেও আমি ভক্তি সাধনা কৰিব পাৰিম, তেতিয়াহ'লেতো আমাৰ যি বেদ, গীতা, পুৰাণ সেইখিনি আছে সম্পূৰ্ণ মিছা হ'ব। এটা কথা কওকচোন, বেদ পুৰাণ মিছা নে নাই মানুহৰ কথা মিছা? অনুগ্ৰহ কৰি উত্তৰ দিবচোন। আমাৰ যি পবিত্ৰ শাস্ত্ৰ আছে, 14 শাস্ত্ৰ, 18 পুৰাণ, 4 বেদ, গীতা, সেইখিনি ভুল নে নাই আমি যি চলি অহা পৰম্পৰাখিনি ভুল? যদি আমি যি চলি অহা পৰম্পৰাখিনি যদি শুদ্ধ হ'বলৈ যায়, তেতিয়াহ'লে আমাৰ যি পবিত্ৰ সৎগ্ৰন্থসমূহ আছে, সেই সৎগ্ৰন্থসমূহৰ ভুল হ'ব লাগিব। অনুগ্ৰহ কৰি উত্তৰটো দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।